তো হৰ হৰ মহাদেৱ, মই ফাইনেলি লুমি আহিলোঁ কেদাৰনাথৰ ওপৰৰ পৰা। আৰু চাওকচোন লুমি আহোঁতে ভিউ সঁচাকৈ গাইজ কি ক'ম, বহুত ধুনীয়া। তো বেছি দেখাব মানে হেৰি কৰা নাই, গতিকে যিমানখিনি পাৰোঁ দেখাই থাকিম, বলক আগলৈ গৈ থাকোঁ। अपना माइक না ভিউ চাওক, সঁচাকৈ কি ক'ম, একো দেখাই নাপায়। চাওক বলক আগলৈ দেখাই থাকিম। সঁচাকৈ গাইজ কি ক'ম। চাওক গাইজ সঁচাকৈ কি ধুনীয়া ভিউ পইণ্ট, চাওক সঁচাই গাইজ কি ক'ম। চাওক চাওকচোন কি ধুনীয়া, তলৰ পিনে চাওক সঁচাকৈ গাইজ, ৱাও সঁচাকৈ গাইজ কি ক'ম, মানে আউটষ্টেণ্ডিং সঁচাকৈ। চাওক আৰু গাইজ পানী ইমান ঠাণ্ডা, বহুত ঠাণ্ডা পানী। চাওক সঁচাকৈ গাইজ কি ক'ম। बैग रख लेता हूँ, मोबाइल पकड़ो। साक्षात स्वर्ग है ये। তো গাইজ ফাইনেলি কেদাৰনাথৰ পৰা লুমি দিলোঁ আৰু বৰ্তমান তললৈ গৈ আছোঁ, দেখাই থাকিম বলক। তো গাইজ ভিউ চাওক, মানে পূৰা আন্ধাৰ হৈ আছে। এইবিলাক ৰাস্তাত দোকান চোকান পাই যাব খোৱা বস্তুৰ কাৰণে, কিন্তু বহুত দাম গাইজ, বহুত দাম। ঘোঁৰা দেখিছে না নাই গাইজ?
এনেকৈও মানুহ দাঙি লৈ যায় গাইছ চাওক, এনেকৈও লৈ যাই থাকে। এনেকৈ নিলে বহুত পইচা বহুত হয়। তো যিয়ে নহওক চাওকচোন আৰু কি কষ্ট হ'ব বেচেৰাৰ। মানে কি ক'ম গাইছ, আহে আৰু যোনে যেনেকৈ পাৰে, যাৰ পইচা আছে সি ঘোঁৰাতো যাব পাৰে, পালকিতো যাব পাৰে, যাৰ পইচা নাই সি খোজকাঢ়িও যায়। তো চাওক ভিউ পইণ্ট সঁচাকৈ গাইছ কি ক'ম, পানীগিলা বহুত ঠাণ্ডা গাইছ। পানী বহুত ঠাণ্ডা গাইছ। আৰু কি ক'ম, বৰ্তমান এইফালে বৰষুণ নাই, ৰেইনকোট এটা কিনিছিলোঁ, তো সেইটো এনেই গ'ল, পিন্ধিবলৈ নাপালোঁ। এবাৰ পিন্ধিলোঁ অলপমান বৰষুণ থাকোঁতে, বাট এতিয়া বৰষুণ চৰষুণ নাই আৰু। তো গাইছ চাই থাকক, ট্ৰেকিং কৰি আছোঁ। আৰু ওপৰততো পানীৰ দাম বটল প্ৰায় 80-90 টকা মই সুধিছিলোঁ, কিন্তু খোৱা লোৱা পানী পাই যায়, একো মানে এইটো হেৰি চিন্তা নাই যে পানী নাপায়। আৰু মেইনলি আপোনাৰ পানী পিয়াহ নালাগিবই। আৰু মানে ঠাণ্ডাটো ঠাণ্ডাই, আৰু য'ত মানে আপুনি মানে ভাত তাত খাব তাতে পানী থাকেই। গতিকে গাইছ সেয়ে আৰু। চাওক ৰাস্তা আৰু গাইছ ভিউ চাওক সঁচাকৈ গাইছ। তো বলক আগলৈ গৈ আছোঁ। তো এনেকৈ গৈ গৈ যিমানখিনি পাৰোঁ দেখাই থাকিম। এই চাওক গাইছ ভিউ পইণ্ট, সঁচাকৈ গাইছ কি ক'ম, বহুত ধুনীয়া। আৰু গাইছ এইবিলাক পানী খাব পাৰি, একো বেয়া নহয়। এনেকৈ পৰি থকা পানী খাব পাৰি, একো বেয়া নহয়। তো বলক আগলৈ গৈ থাকোঁ, দেখাই থাকিম যিমানখিনি পাৰোঁ। হৰ হৰ মহাদেৱ। তো গাইছ চাওক ভিউ চাওক এবাৰ, যিহেতু মই যোৱাতে দেখাব পৰা নাছিলোঁ, এইবাৰ আহোঁতে দেখাই আছোঁ ভিউবিলাক। চাওক চাওক আপোনালোকে, কি ক'ম মানে বহুত ধুনীয়া ভিউ। তো এনেকৈ আৰু দেখাই আছোঁ, যিমানখিনি পাৰোঁ সিমানখিনি গোটেই দেখাই দিম। তো চাই থাকক। তো আগলৈ যাই থাকোঁ। হৰ হৰ মহাদেৱ আহক। তো চাওক ভিউ। আৰু গাইছ আহি গৌৰীকুণ্ড পাবলৈ মাত্ৰ 5 কিলোমিটাৰ বাকী আছে। আৰু চাই থাকক ট্ৰেকিং কৰি আছোঁ তলত, মানে ওপৰৰ ভিডিঅ'টো দেখাবই নোৱাৰিলোঁ উঠি যোৱা, গতিকে তলত লুমি অহা, গতিকে তলৰ পিনে লুমি যোৱা ভিডিঅ' দেখাই আছোঁ কেনেকুৱা হয়, চাই থাকক। আৰু এনেকৈ মানুহ উঠি আহে চাওকচোন। জয় বলে।
চাওক হেই, হেই, হেই। मजा आ रहा है ना छोटू তো গাইস চাওকচোন এবাৰ ভিউ সঁচাকৈ গাইস বহুতেই ধুনীয়া এনেকৈ এনেকৈ যাব লাগিব চ' গৈ আছোঁ চাই থাকক যিমান পাৰোঁ দেখাই থাকিম আগলৈ বলক ওপৰত গাইছ খোৱা লোৱাৰ দামটোতো বহুত মানে কি ক'ম আৰু তথাপিও নোখোৱাকৈ থাকিব নোৱাৰি আৰু যিহেতু মোক এজন দাদাই খোৱা লোৱা থাকা মেলা গোটেইখিনি কৰি দিছিলে গতিকে তেখেতকো বহুত বহুত ধন্যবাদ আৰু তেখেতক বিশেষকৈ তেখেতক এটা ধুনীয়াকৈ চিনাকিটো দিম গুৱাহাটীৰে হয় তো সঁচাকৈ মানে কি ক'ম দাদাজনক বহুত বহুত ধন্যবাদ আৰু চাওকচোন এনেকৈ বস্তুবিলাক আনে এনেকৈ চাৰিজনে বাৰু মানুহ আনে মানুহে হেৰি বুলি কয় কিন্তু এতিয়া বৰ্তমান মানুহ আনা নাই চাওক তলৰ পিনে সঁচাকৈ গাইছ বলক আগলৈ দেখাই থাকিম চাওক ভিউ পইণ্ট চাওক গাইজ ভিউ সঁচাকৈ বহুত ধুনীয়া এই চাওক এই বুঢ়ী মাজনীয়ে কেনেকৈ আহিছে সেইটো সঁচাকৈ চাওক সঁচাকৈ ধুনীয়া দেখিবলৈ একদম গাখীৰ পৰি থকা নিচিনা লাগে যে পানী নহয় গাখীৰহে পৰি আছে চাই থাকক দেখাই আছোঁ সঁচাকৈ বহুতেই ধুনীয়া চাওক কি ক'ম গাইছ আউটষ্টেণ্ডিং ভিউ সঁচাকৈ গাইছ বহুতেই ধুনীয়া চাব পাৰে ভিউবিলাক তো যিয়ে নহওক যিমান পাৰোঁ দেখাই থাকিম এনেকৈ অলপ অলপকৈ তো আহোঁতে মানে ওপৰত উঠাতে এইবিলাক পাৰ হৈ গৈছিলোঁ বাট আকৌ মানে যিহেতু মই মানে ট্ৰেকিঙৰ ভিডিঅ'টো দিয়া নাছিলোঁ গতিকে এতিয়া লুমি আহিছোঁ তো যিমান পাৰোঁ দেখাই দেখাই গৈ থাকিম চাওক গৌৰীকুণ্ড পাবলৈ মাত্ৰ 4 কিলোমিটাৰ বাকী আছে তো বলক আগলৈ গৈ থাকোঁ তাৰপিছত যিমান পাৰোঁ দেখাই থাকিম তো চাওক গাইছ কেনেকুৱা ভিউ তো গৈ আছোঁ মই প্ৰায় কেদাৰনাথত 5 দিন থাকিলোঁ 5 দিন থাকি তাৰ পৰা মানে সেনেকৈ গুচি আহিলোঁ তাৰপিছত মই ট্ৰেকিঙৰ ভিডিঅ'টো দিয়া নাছিলোঁ চাওকচোন সেনেকৈ মানুহবিলাক লৈ আহে
তো সঁচাকৈ গাইজ বহুতেই বেয়া লাগে, কি ক'ম আৰু। এনেকৈ 4জনকৈ লৈ আনে, কিন্তু গাইজ বহুত পইচা লয়, মোটামুটি 10-12 হাজাৰ টকা এনেকৈ লয়। আৰু ল'বই দিয়কচোন গাইজ, ইমান কষ্ট হয়, কিয় নল'বনো। তো চাই থাকক, দেখাই আছোঁ। আৰু ভিউ চাওক গাইজ, সঁচাকৈ কি ক'ম। তো যিমান পাৰোঁ দেখাই দেখাই গৈ থাকিম। চাই থাকক, আগলৈ দেখাই আছোঁ। ৰাস্তাবিলাক চাওকচোন কেনেকুৱা, মানে ওখ ওখ। চ' এনেকৈ আহিব লাগে, এনেকৈ যাব লাগে। তো চাই থাকক, দেখাই আছোঁ। মই বাৰু এতিয়া লুমি আছোঁ, ইমান এটা কষ্ট পোৱা নাই। কিন্তু যেতিয়া উঠিছিলোঁ ন গাইজ, বহুত কষ্ট পাইছিলোঁ। লগতে মোৰ গংগা জল আছিল 11 লিটাৰ। তো সঁচাকৈ মানে বহুত কষ্ট পাইছিলোঁ। আৰু এনেকৈও মানুহ লৈ যাব পাৰে। তো চাই থাকক, আগলৈ দেখাই আছোঁ ভিউ পইণ্টবিলাক। এনেকৈ ৰাস্তাত বিলাক দোকান পোৱা যায়, সৰু সৰু মাকৰ দোকান। তো গাইজ চাওক না ভিউ, তো সঁচাকৈ ৰাস্তা চাওক গাইজ, এনেকুৱাই পাথৰৰ। গাইজ ৱাও, এনেকুৱা ধৰণৰ ভিউ। উফ, চাওকচোন সঁচাকৈ গাইজ, কি ক'ম, বহুত ধুনীয়া। চাওকচোন এবাৰ, এইফালে চাওক। তো গাইজ এনেকৈ অলপ অলপ দেখাই থাকিম। আৰু গাইজ চাওক, পানী মানে ইমানে ঠাণ্ডা পানী, আৰু কি ক'ম গাইজ, বহুত ঠাণ্ডা, বহুত ঠাণ্ডা পানী গাইজ। তো চাওক, গৌৰীকুণ্ড 3 কিলোমিটাৰ বাকী আছে। তো গৈ আছোঁ। এইবিলাক দেখিছেনে গাইজ, এইকেইটা হ'ল মানে এই ঘোঁৰাবিলাক যে, ঘোঁৰাবিলাকৰ পানী খোৱা মানে জেগাটো। চাফা পানী পৰি থাকে, চ' ইয়াতে ঘোঁৰাবিলাকে পানী খায়। তো আগলৈ গৈ আছোঁ, চাই থাকক। এনেকুৱা ৰাস্তা। এতিয়া বাৰু ভিৰটো বহুত কম। এতিয়া মানে ছেপ্টেম্বৰ অক্টোবৰৰ মানত মানুহ বহুত হয়, তেতিয়া মানে একো বৰষুণ চৰষুণ নাথাকে। তো ইয়াতে মানে ৰেষ্ট ল'ব পাৰি, বহিব পাৰি ভাগৰ লাগিলে। চ' চাই থাকক, গৈ আছোঁ। চাওক ৰাস্তা, ইয়াতে এটা মন্দিৰ আছে। তো মন্দিৰ ভাগ চাওক। হৰ হৰ মহাদেৱ, জয় প্ৰভুজী, হৰ হৰ। আমাৰ অসমৰ গামোচা লৈ আছে বাবাজনে, ধুনীয়া। एक गामसा किधर से मिला आपको? कोई दिया था क्या? एक गामसा जो लिया आपने? हाँ, मैंने नहीं दिया आपको। तो चलो कोई बात नहीं। অসমৰ গামছা লৈ আছে, একো নাই, ভাল লাগিল। তো যিয়ে নহওক, তো চাই থাকক। এনেকৈ ৰাস্তা তলৰ পিনে গৈ আছোঁ। তো দেখাই থাকিম ভিউবিলাক। কোনোবাই দিছে চাগে তাক গামোচাখন। চ' সি কৈছে হাফি ময়ে দিয়া বুলি কৈছে। চ' মই দিয়া নাই।
পাহৰি যায় চাগে। সেনেকুৱা কিছুমান জেগাত টিং লগোৱা থাকে পানী চানী নপৰাৰ কাৰণে। গাইছ ভিউ তো বলক আগলৈ দেখাই থাকিম। এইটো চাওকচোন কিহৰ বা এনেকৈ ভাঙি আছে চাওক। তো যিয়ে নহওক বলক আগলৈ গৈ থাকোঁ, দেখাই থাকিম। এইবিলাক মানে তলৰ পৰা আনে ন, পানী চানী বহুত দাম হয়। আৰু এনেকুৱাকৈ ৰাস্তাতে লেট্ৰিন বাথৰুম পাই যাব। ট্ৰেকিঙৰ সময়ত একো নাই। তো চাওক, চাই থাকক, মই আগলৈ গৈ থাকোঁ। তো গাইজ ফাইনেলি ইয়াৰ পৰা ভিউ চাওকচোন এবাৰ, কি ধুনীয়া ভিউ। আৰু গাইজ ৰ'ব, এটা বস্তু দেখাই আছোঁ। মোৰ বেগটো চাওকচোন মানে কেনেকুৱা দেখা হৈ আছে এতিয়া, মানে প্ৰথমতে কেনেকুৱা দেখিছিল আৰু এতিয়া কেনেকুৱা দেখা হৈছে। এইবিলাক চাওক মানে পূৰা ফাটি ফাটি গৈছে আৰু উপায় নাই আৰু গাইজ, মানে বান্ধি চান্ধি কিবাকৈ আনিছোঁ। আৰু চাওক গাইজ ভিউ ইয়াৰ পৰা, সঁচাকৈ গাইজ কি ধুনীয়া ভিউ। তো যিমান পাৰোঁ দেখাই থাকিবলৈ চেষ্টা কৰিম। এতিয়া গৌৰীকুণ্ড মাত্ৰ ইয়াৰ পৰা 3 কিলোমিটাৰমান বাকী আছে, গতিকে চাওকচোন এবাৰ ভিউ। তলত ইমান লেতেৰা, তো সঁচাকৈ গাইছ ইফালেৰে ওপৰলৈ উঠি যাব লাগে, ইফালেৰে এনেকৈ। তো চাওক, চাব পাৰে। তো গাইজ যিমান পাৰোঁ দেখাই থাকিম আৰু চাই থাকক আপোনালোকে। তো হৰ হৰ মহাদেৱ। আৰু গাইজ চাওকচোন গাইজ, পূৰা শিল কেনেকুৱা ডেঞ্জাৰ ৰাস্তা। সঁচাই গাইজ কম, মানে নুমাতে বাৰু সিমান এটা ভাগৰ নালাগে যিমান মানে উঠাতে লাগে। তো চাব পাৰে ভিউ। তো গাইজ চাই থাকক, দেখাই আছোঁ। গাইজ ৱাও, কি ঠাণ্ডা পানী। মোবাইলত চাৰ্জো নাই বেছি। তো বলক গৌৰীকুণ্ডলৈকে যাওঁ। গৌৰীকুণ্ডৰ তাতে গৌৰীকুণ্ডটো দেখাই আছোঁ, তো চাই থাকক। তো চাওক, কেনেকুৱা আৰাম পাইছে তাই, সঁচাকৈ গাইছ কি ক'ম, মানে ক'ব আৰু মানে। তো সঁচাকৈ মানে পইচাও যিহেতু পইচা দি গৈছে ন সিহঁতেও, তাই বেচাৰি কি কৰিব, খোজকাঢ়িব নোৱাৰে। আৰু সেইটোৱে যে 140 কৰোৰৰ মানুহৰ মাজত প্ৰত্যেকটো বছৰত মাত্ৰ 10 লাখ মানুহে কেদাৰনাথ যায়। গতিকে সঁচাকৈ গাইছ কি ক'ম, মানে ময়ো শুনিছোঁ যে মানুহ 10 লাখকৈ বেছি নহয়, কাৰণ ইমান সহজ নহয় ইমান ওখ ট্ৰেক কৰা পাহাৰ। তো যোনে আহিব পাৰে তো আহে। তো সঁচাকৈ গাইছ চাই দিয়ক।
ৰাস্তা দেখিছে না গাইছ কেনেকুৱা তো যিয়ে নহওক চাই থাকক দেখাই আছোঁ তো চাওক গাইছ কেনেকৈ পানী পৰি থাকে চাওকচোন আৰু গাইছ ভিউ সঁচাকৈ ইয়াৰ পৰা চাওক এইবিলাক পানী খাবও পাৰি একো নহয় গাইছ হা তো গাইছ এইখন গেট গৌৰীকুণ্ডৰ পৰা অলপমান দূৰত তো ইয়াৰ পৰা মানে ট্ৰেকিং আৰম্ভ হৈ যায় তো মইতো তলত নামি আহি আছোঁ গতিকে এই গেটখনৰ পৰা ট্ৰেকিং আৰম্ভ হৈ যায় তো মই দেখাই আছোঁ বলক আগৰ পৰা তো গেটখন চাওক ইয়াৰ পৰা মানে ট্ৰেকিং আৰম্ভ হৈ যায় আৰু ইয়াৰ পৰা গৌৰীকুণ্ড বেছি দূৰ নহয় তো গৌৰীকুণ্ড ইয়াৰ পৰা মাত্ৰ মোটামুটি এই ধৰক 15 মিনিট বা 20 মিনিটৰ ৰাস্তা এইখন গেটৰ পৰা মানে ট্ৰেকিং আৰম্ভ হৈ যায় তো বলক আগলৈ দেখাই আছোঁ আৰু গৌৰীকুণ্ড এটা কুণ্ড আছে নহয় তাতে সেই কুণ্ডটোও দেখাই আছোঁ এইটো চাওক গৌৰীকুণ্ড ইমানখিনি পৰে তো চাওক তো চনপ্ৰয়াগ 5 কিলোমিটাৰৰ অলপমান বেছি তো বলক আগলৈ গৈ আছোঁ দেখাই আছোঁ লাঠি যেন দেখিছে এইবিলাক লাঠি লৈ যাব পাৰিব ওপৰলৈকে ট্ৰেকিং কৰিবলৈ চাওক লাঠিবিলাক তো সঁচাকৈ মানে এইবিলাক মানে ইয়াৰ পৰা লৈ যাব পাৰি আগতো লৈ যাব পাৰি তো মই বাৰু লাঠি নিয়া নাছিলোঁ কাৰণ মই লাঠি ল'বৰ সময়ে নাছিলে তো ফাইনেলি গৌৰীকুণ্ড আহি পাবলৈ হ'ল আৰু তো চাওক ভিউ ৱাও সঁচাকৈ গাইজ বহুত ধুনীয়া বহুত কি কম মানে চাওক तुम पीछे रह गए এইবিলাক चारों तो लोकल लड़कियां थी कहते ओ वीडियो बना लिया कितना अपने भाषा में उसको देख रहा था এইবিলাক ঘোঁৰা চাব পাৰে তো গাইজ বলক আগলৈ গৈ থাকোঁ দেখাই থাকিম ইয়াতে চাওকচোন কেনেকৈ পাহাৰটো হৈ গৈছে কাম চলি আছে খোজকাঢ়ি আছোঁ মই এই ঘোঁৰাবিলাকো আৰু কি হ'ব বোলো চাওকচোন গাইজ কেনেকৈ শিলবিলাক পৰি পৰিছে সঁচাকৈ গাইজ কি ক'ম কি ডেঞ্জাৰ জেগা দেখিছেনে মানে সঁচাকৈ গাইজ চাওকচোন এইটো চাওক সঁচাকৈ গাইজ চাওক ভয় নালাগিবনে চাওক সঁচাকৈ গাইজ বহুত ভয় লগা ৰাস্তা আৰু চাওক না সিমান মানে বোকা মানে কি ক'ম প্ৰায় গৌৰীকুণ্ডে এইটো তো ইয়াৰ পৰা গৌৰীকুণ্ড ষ্টাৰ্ট হয় তো চাওক ইয়াৰ পৰা গৌৰীকুণ্ড ষ্টাৰ্ট হৈ যায় তো বলক
গৌৰীকুণ্ডৰ ভিতৰৰ পৰা এবাৰ দেখাম গৌৰীকুণ্ড যিটো মানে এটা কুণ্ড আছে সেই কুণ্ডটোলৈকে যাওঁ তাৰপিছত দেখাই আছোঁ বলক আগলৈ এইটো মানে গৌৰীকুণ্ডৰ মানে মাৰ্কেট তো চাওক মাৰ্কেটখন এনেকুৱা বস্তুবিলাক ইয়াতে বাৰু অলপ দাম কম বাকী চাওক কল চল এইবিলাক গোটেইখিনি আছে হোটেল চাওক আমি গৈ আছোঁ এতিয়া বৰ্তমান গৌৰীকুণ্ডত সঁচাকৈ কেনেকুৱাকৈ লৈ যাই আছোঁ চাওকচোন সঁচাকৈ গাইছ আৰু এই ল'ৰাটো কিন্তু মোক মানে যথেষ্টখিনি ফটো উঠাতে হওক ভিডিঅ' বনাওঁতে হওক হেল্প কৰিছিল আমি একেলগত আহিছিলোঁ তাৰ পৰা তো মানে বহুতেই ভাল লাগিছিল চাওক দেখাই আছোঁ তো বলক আগলৈ দেখাই থাকিম আৰু এনেকৈ ছোৱালী মানুহেও বস্তুবিলাক দাঙি লৈ যাই থাকে চাওক এনেকৈ ক'ম এই খুৰাজনক চাওক ৱাও কিমানখিনি লৈছে সঁচাকৈ গাইছ কি ক'ম এইবিলাক চাওক এইবিলাক চব ওপৰত যাব চাওক তো চাইছেনে जाएंगे नीचे चलो इधर से रास्ता कहाँ से तो चाहो सुन कहाँ से जाना है चलो তো গাইজ ফাইনেলি গৌৰীকুণ্ড আহি পালোঁ আৰু এইটোৱে হয় গৌৰীকুণ্ড যিটোত গৰম পানী ওলায় তো চাওক তো গৌৰীকুণ্ড হয় তো মানুহবিলাকে গা চা ধুই আছে মই বাৰু গাইজ গা নুধোঁ কিন্তু এনে মই চাব মানে ইচ্ছা আছিল তাকে আহিলোঁ মানে পূৰা গাইজ কি ক'ম মানে গৰম পানী মানে চাওক মানে ধোঁৱা ওলাই থাকে গৰম পানী তো সঁচাকৈ গাইজ তো এটা মানে কি ক'ম তো মন্দিৰ ভাগ চাগে সিফালে আছে চাওকচোন তো গৌৰীকুণ্ড তো যিয়ে নহওক গাইজ দেখালোঁ আৰু ইয়াৰ ভিউটো চাওক এবাৰ आगे जाएंगे भैया भैया आगे इधर से निकल सकता है ना चलो এইটো চাওক আকৌ দেখাইছোঁ ফটো लेना है नहीं फोटो नहीं लेना है रहने दो তো এবাৰ যিহেতু আহিলোঁ হাত ভৰিখন অলপ ধুই যাওঁ পাকৰো पैर थोड़ा धो के आता है गरम तो है जाएंगे आप तो गाइस फाइनेली मैं गौरीकुণ্ডৰ পৰা ওলাই যাবলৈ ধৰিছোঁ এইটো গৌৰীকুণ্ড তো মই মানে অলপমান যদিও গা ধোৱা নাই মানে এনে নিয়মটো কৰিলোঁ অলপ মানে কি ক'ম গাইছ পানীটো বহুতে গৰম সিমানো নহয় যিমান মানে হ'লেও গাইছ মানে কিবা এটা ভাল লাগি গ'ল আৰু মনটো তো যিয়ে নহওক এইবিলাক চাওক এইবিলাক চব পালকি বুলি কয় ইয়াতে মানুহ দাঙি দাঙি লৈ যায় ইয়াৰ পৰাই গৌৰীকুণ্ডৰ পৰাই বেছিভাগ মানুহ যায় চাওক তো গাইজ সঁচাকৈ মানে মনটো বহুতেই ভাল লাগি গ'ল যিহেতু গৌৰীকুণ্ডত মানে এবাৰ সঁচাকৈ মানে গাত অলপ মানে পানী চিটা দিলোঁ আৰু মানে কি ক'ম আৰু গাইজ তো গাইজ চাওক ভিউটো তো গাইজ বলক বেছি দেৰি নকৰোঁ
তো যাব লাগিব চনপ্ৰয়াগলৈকে। তো গৌৰীকুণ্ডৰ পৰাও গাড়ী পায়, চাওঁ কিমান দূৰলৈকে যাওঁ। তো চাওক এনেকুৱা জেগাবিলাক, তো চাই থাকক, আগলৈ গৈ আছোঁ, দেখাই আছোঁ। তো গাইজ চাব পাৰে, এইটোৱে হ'ল গৌৰীকুণ্ড। চ' গৌৰীকুণ্ডৰ পৰা ট্ৰেকিং ষ্টাৰ্ট হয়। চ' এইখিনিয়ে গৌৰীকুণ্ড বুলি কয়। বাকী হোটেল চোটেল গোটেইখিনি আছে। তো এতিয়া আমি যাম চনপ্ৰয়াগলৈকে, গতিকে চাই থাকক। চনপ্ৰয়াগলৈকে গৈ আছোঁ। ইয়াৰ পৰা চনপ্ৰয়াগ মাত্ৰ 5 কিলোমিটাৰ হয়। তো যিয়ে নহওক খোজকাঢ়িয়ে যাম, গাড়ী চাড়ী নলওঁ, যিহেতু আমাৰ হাতত সময় আছে। সময় নাথাকিলে বাৰু মানে সেনেকৈ গ'লোঁ হয়, মানে গাড়ীত গ'লোঁ হয়। যিহেতু সময় আছে, গতিকে খোজকাঢ়িয়ে যাম চনপ্ৰয়াগলৈকে। আজি চনপ্ৰয়াগত থাকি দিব লাগিব, কাৰণ যিহেতু আজি মানে হাৰিদ্বাৰলৈকে গাড়ী নাপাম। তো মৰ্ণিং আকৌ ওলাম। তো যিয়ে নহওক চাই থাকক, চাওক। এইবিলাক মন্দিৰ আছে। তো চাওকচোন গাইজ, অলপ অলপ বৰষুণো পৰি আছে। তো কেনেকুৱা ভিউ। তো যিয়ে নহওক বলক আগলৈ গৈ থাকোঁ আৰু দেখাই থাকিম। এতিয়া মই বৰ্তমান চনপ্ৰয়াগলৈকে যাম। চনপ্ৰয়াগত গৈ ক'ত থাকোঁ কি দেখাই আছোঁ। হৰ হৰ মহাদেৱ, চাই থাকক। মানে গৌৰীকুণ্ডৰ ফালৰ পৰা অহাৰ পিছত এইটো চাওকচোন কেনেকৈ লেণ্ডশ্লাইড হৈছে। সঁচাকৈ গাইজ চাওকচোন, আচৰিত। মানে সঁচাকৈ গাইজ কি ক'ম। তো চাওক, চাব পাৰিছে ইয়াতে মানে পূৰা লেণ্ডশ্লাইড। কিন্তু ইয়াতে বৰ্তমান খালী আছে, ৰোড যাব দি আছে গাড়ী। গাইজ চাওক, আৰু গাইজ ভৰিৰ অৱস্থা, ৰাস্তাৰ অৱস্থা চাওক। সঁচাকৈ গাইজ মানে কি ক'ম, বহুত ভয় লগা। আৰু চাওকচোন তলৰ পিনে, সঁচাকৈ গাইজ কি ক'ম, মানে চাওক সঁচাকৈ গাইজ। তো ইয়াতে বেছি সময় ৰখি থকাটো ভাল নহ'ব, গতিকে আগলৈ গৈ আছোঁ, চাই থাকক। চাওক সঁচাকৈ গাইজ। তো বলক আগলৈ গৈ আছোঁ, দেখাই থাকিম যিমান পাৰোঁ। এইটো চনপ্ৰয়াগৰ পৰা মানে 2 কিলোমিটাৰমান অহাৰ পিছতে পায় এইটো। তাৰপিছত আৰু গৌৰীকুণ্ডৰ পৰা প্ৰায় 2-1.5 কিলোমিটাৰ অহাৰ পিছত। তো চাওক গাইজ, সঁচাকৈ কি ক'ম। তো চাই থাকক, আগলৈ গৈ আছোঁ, দেখাই আছোঁ। তো ফাইনেলি গাইজ হাৰিদ্বাৰত আহি ৰুম এটা ল'লোঁ। আৰু মোৰ গাটো একদমেই বেয়া, মানে কি হৈছে, জ্বৰ চৰ্দি, মানে কাহ আৰু কাহিলে গলটো পূৰা বিষাই থাকে। তো ৰাতি মই 5-5:30 বজাত আহি পাইছিলোঁ ইয়াতে। গোটেই মানে তাৰ পৰাতো 22 কিলোমিটাৰ ট্ৰেকিং কৰিবই লাগে। তাৰপিছত গাড়ীত উঠিছিলোঁ মই তাৰ পৰা 5:30মান বজাত। তো ফাইনেলি আহি পালোঁ। আৰু গাইজ ৰুমটোৰ অৱস্থা চাওক কেনেকুৱা হৈ আছে। উপায় নাই, বস্তুগিলা গোটেই ভিজিছে। আৰু গাইজ এইটো গংগাত জল লৈ যাম হাৰিদ্বাৰৰ পৰা 11 লিটাৰ বশিষ্ঠ মন্দিৰলৈকে। তাতে 6 কেজি ঢালিম আৰু 5 কেজি বিলাই দিম ৰাইজক। তো চাব পাৰে সেইবিলাক প্ৰসাদ তাতে থোৱা আছে ধুনীয়াকৈ। চ' লগ পাই আছোঁ অসমত। আৰু সকলোৱে গাইজ আহিব বশিষ্ঠ মন্দিৰত, মই আপডেটবিলাক দি থাকিম। তো যিয়ে নহওক গাটো বেয়া হৈ আছে। তো সেইখিনিয়ে, গতিকে চাই থাকক ভিডিঅ'বিলাক। কালি যিহেতু ট্ৰেকিঙৰ ভিডিঅ' আছিল, মই দিব নোৱাৰিছিলোঁ প্ৰথমতে, এইবাৰ দিলোঁ। চ' যিয়ে নহওক চাওক, চাই ভাল পাব। যদি ভাল পায় তেনেহ'লে এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যিহেতু 10,000 হ'বলৈ গৈ আছে। আৰু গাইজ যেতিয়া 10,000 হ'ব ন, এটা ধুনীয়াকৈ মানে চেলিব্ৰেশ্যন কৰিম। বাকী ইউটিউবৰ পৰা পইচা পাওঁ নাপাওঁ নাজানো, কিন্তু এই 10,000 ছাবস্ক্ৰাইবৰ মানে যিটো এটা খুচি মনটোত, সেইটো এটা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো যিয়ে নহওক, তো চাই থাকক। হৰ হৰ মহাদেৱ, জয় শ্ৰীৰাম, জয় শ্ৰীকেদাৰ, জয় আই অসম।